প্ৰসংগ বিধানসভাত কাগজ কল অস্পষ্ট স্থিতিত ৰাজ্য চৰকাৰ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনাৰ শূন্যকালীন ঘণ্টাত বিশেষভাৱে চৰ্চা হয় ৰাজ্যৰ বিধ্বস্ত কাগজ কল দুটাৰ প্ৰসংগ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই সদনৰ মজিয়াত উত্থাপন কৰে নগাঁও আৰু কাছাৰৰ কাগজ কল দুটাৰ দুৰাৱস্থাৰ বিষয়টো কাগজ কল দুটাৰ দুৰাৱস্থাৰ বাবে ইয়াৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিৰ্ভৰশীল 2 লাখ লোক সম্প্ৰতি ভীষণ আৰ্থিক সংকটত এই বক্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লাভজনক অৱস্থাত থকাৰ পাছতো কিয় মৃত্যুমুখত নগাঁৱৰ কলটো এই প্ৰশ্ন তুলি প্ৰফুল্ল কুমাৰ মহন্তই সদনত জানিব বিচাৰে কল দুটাৰ পুনৰুত্থান তথা কৰ্মচাৰীসকলক সকাহ দিয়াৰ কিবা পদক্ষেপ লৈছে নেকি ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰীয়ে ইয়াক ৰিভাইভ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি অসাৰত পৰিণত হ'ল ৰাজ্য চৰকাৰে এই সদনত এটা সময়ত প্ৰতিশ্ৰুতি দিছিল যে ইয়াক পুনৰ্জীৱিত কৰাৰ ব্যৱস্থা কৰা হ'ব ৰাজ্য চৰকাৰে তেওঁলোকৰ যিটো 25% দিব লাগে এইটো দিয়াৰ ক্ষেত্ৰত কিবা ব্যৱস্থা হাতত লৈছিল নেকি যদি লৈছিল কেন্দ্ৰীয় চৰকাৰৰ 26% আৰু বাকীবিলাকৰ 49% কিয় পোৱা নহ'ল এই সম্পৰ্কে ৰাজ্য চৰকাৰে কিবা কৰিব পাৰিবনে এইপিনে প্ৰফুল্ল কুমাৰ মহন্তই উত্থাপন কৰা বিষয়টো সমৰ্থন কৰে এআইডিএফৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কলেজীয়া ছাত্ৰ ছাত্ৰীসকলৰ লগত ইণ্টাৰেকশ্যন কৰোঁতে কলেজীয়া এগৰাকী ছাত্ৰীয়ে খুব কন্দা কৰিছিলে কাৰণ এই ছাত্ৰীগৰাকীৰ পিতৃ আপোনাৰ নগাঁও কাগজ কলৰ কৰ্মচাৰী আছে ছাত্ৰীগৰাকীয়ে মাননীয় মুখ্যমন্ত্ৰীক খুব অনুৰোধ কৰিছিল যে মোৰ পিতৃৰ চাকৰিটো ঘূৰাই তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আশ্বাস দিছিল যে মই এই কাগজ কলটো ৰিভাইভ কৰিম আৰু যোৱা 25 নৱেম্বৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈ আছে আমি বিক্ৰী কৰি দিম এই প্ৰসংগত উত্তৰ দিবলৈ গৈ ৰাজ্যৰ ঔদ্যোগিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কাগজ কলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অসহায় দিশটোহে উন্মোচন কৰে মন্ত্ৰীগৰাকীয়ে বিষয়টো কেন্দ্ৰলৈ ঠেলি আদালতৰ দ্বাৰস্থ হোৱা এজন ব্যৱসায়িক দোষাৰোপেৰে দায়সৰা মন্তব্য দিয়ে প্ৰায় 1900 কোটি টকাৰ এটা প্ৰস্তাৱ ইণ্টাৰ ডিপাৰ্টমেণ্টেল চাৰ্কুলেশ্যন হৈ এটা কেবিনেট যাব ওলাইছে নেক্সট কেবিনেটত সেইটো যাব কিন্তু কোনোবা এজন ব্যৱসায়ীয়ে যে পইচা পাব আছিল ইয়াতে তেওঁ এই 4 দিন যদি তেওঁ ৰখি যায় বা এসপ্তাহ যদি ৰখি যায় এই বিল দুটা ৰিভাইভ হৈ যায় কিন্তু তেওঁ গৈ পেলাই NCLT কেছ এটা দি দিলে যে মই পইচা পাব NCLT তেতিয়া ডাইৰেকশ্যন দিলে যে ষ্টেটাছটো জনাব লাগে আৰু সেই তাতেই গোটেই কেৰণটো লাগি থাকিল এই যে NCLT নটিছখন দিলে এতিয়া সেইটো তেওঁ একচুৱেলি ইচ্ছাকৃতভাৱে দিলে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে দিলে হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনৰ অধীনত চলি থকা ৰাজ্যৰ কাগজ কল দুটাৰ মৃত্যু যে অনিবাৰ্য সেয়া আৰু অধিক স্পষ্ট হ'ল বিধানসভাতে এই ক্ষেত্ৰত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ কটাক্ষ উদ্যোগ মন্ত্ৰীক এডভান্টেজ আছামৰ ফল পাইছে ৰাজ্যই কিন্তু নিৰুত্তৰ মন্ত্ৰী পাটোৱাৰী অৱশ্যে কৰ্মচাৰীসকলৰ মানৱীয় বিষয়টো মানৱীয় দৃষ্টিকোণেৰে বিবেচনা কৰিব বুলিও জনালে মন্ত্ৰী পাটোৱাৰীয়ে ভিডিঅ' জাৰ্নেলিষ্ট ৰিজু আৰু ৰিপুলৰ সৈতে জোনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ